Hello students, মই লৈ আহিছোঁ ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ জেনেৰেল মেথছৰ ক্লাছ 9ৰ কুৱেশ্যন পেপাৰ। চ' ইয়াত আমি MCQ ডিছকাছ কৰিম। চ' তোমালোকে ভিডিঅ'খন সম্পূৰ্ণ চাই যাবা। প্ৰথম কুৱেশ্যন কি দি আছে আমাৰ, which one of the following expression is not a polynomial? চ' কোনটো আমাৰ polynomial নহয়। চ' তলত যদি x থাকিলে, ৰুট ভিতৰত x থাকিলে আৰু x ৰ পাৱাৰ নেগেটিভ থাকিলে, এইকেইটা কণ্ডিশ্যন থাকিলে আমাৰ polynomial নহ'ব। চ' তোমালোকে এইটো মিলাব পাৰা কোনটো আমাৰ polynomial নহ'ব। চ' এইটো polynomial হ'ব, এইটো হ'ব। ইয়াত তুমি চাব পাৰা ৰুট ভিতৰত আমাৰ টি আছে, টি অহাৰ কাৰণে এইটো polynomial নহয়, অপশ্যন বিটো হ'ব। কুৱেশ্যন 2, what are the coordinates of origin? x axis আৰু y axis য'ত আমাৰ মিট কৰে এইটো আমাৰ অৰিজিন বুলি কয়। ইয়াৰ কোঅৰ্ডিনেটছ হ'ব 0,0, অপশ্যনটো হ'ব চি। ইয়াৰ মানটো কি হ'ব এইটো সুধিছে, ইয়াৰ মানটো কি হ'ব এইটো সুধিছে। 8 মানে লিখিব পাৰিম 2 কিউব, 3 কাট খাই গ'ল, বাচিলে 2, অপশ্যনটো হ'ব চি। কুৱেশ্যন 4, ইকুৱেশ্যন অফ এক্স এক্সিছ ইজ, ইকুৱেশ্যন অফ এক্স এক্সিছ আমাৰ y ইকুৱেল টু 0 হয় আৰু y এক্সিছ অফ ইকুৱেশ্যনটো আমাৰ x ইকুৱেল টু 0 হ'ব। চ' ইয়াত এক্স এক্সিছ কোৱাৰ কাৰণে আমাৰ y ইকুৱেল টু 0 হ'ব, অপশ্যন বিটো হ'ব। নেক্সট কুৱেশ্যন, চাম অফ 4 এংগলছ অফ এ কোৱাড্ৰিলেটাৰেল, কোৱাড্ৰিলেটাৰ 4টা এংগল প্লাছ কৰি আমাৰ 360 ডিগ্ৰী হয়, অপশ্যন ডিটো হ'ব। ডিভিজনত যদি বেছটো চেম থাকে আমাৰ পাৱাৰটো মাইনাছ হয়, অপশ্যন বিটো হ'ব। 4/5 আমাৰ পাৰ্চেণ্টেজত কনভাৰ্ট কৰিবলৈ কৈছে। 4/5 পাৰ্চেণ্টেজত কনভাৰ্ট কৰিবলৈ কাৰণে আমাৰ এইটো ইনটু 100 মাল্টিপ্লাই কৰিব লাগিব, ইনটু 100%। 520 যা আনচাৰ হ'ব 80%, অপশ্যনটো হ'ব চি। নেক্সট কুৱেশ্যন, এভাৰেজ অফ 2, 4, 6 and 8। ইয়াৰ এভাৰেজ কেনেকৈ ল'ব লাগে, আমাৰ গোটেই নম্বৰখিনি প্লাছ কৰিব লাগিব। 2 + 4 + 6 + 8 কিমান, 4টা নম্বৰ আছে, ডিভাইড বাই 4 হ'ব। চ' এইটো প্লাছ কৰিলে কিমান হ'ল আমাৰ 20 হ'ল, 20/4 এইটো কেঞ্চেল কৰিলে কিমান হ'ব আমাৰ 5 হ'ব, অপশ্যনটো হ'ব বি। কুৱেশ্যন 9, ইয়াত আমাৰ a + b * a - b ফৰ্মুলা ইউজ হ'ব। চ' a + b * a - b ফৰ্মুলা কি আছিলে, a² - b², 3² হৈ গ'ল 9, ৰুটৰ স্কুৱাৰটো গুচি গ'ল, আমাৰ 7 হ'ল, 9 - 7টো হ'ব 2, অপশ্যনটো হ'ব বি। কুৱেশ্যন 10, -3, -4 আমাৰ কোনটো কোৱাড্ৰেণ্ট লাইক কৰিব। চ' তোমালোকে জানা ইয়াত প্লাছ প্লাছ হয়, ইয়াত মাইনাছ প্লাছ হয়, ইয়াত মাইনাছ মাইনাছ হয়, ইয়াত প্লাছ মাইনাছ হয়। চ' দুটা মাইনাছ মাইনাছ আছে কাৰণে এইটো থাৰ্ড কোৱাড্ৰেণ্ট লাইক কৰিব, অপশ্যনটো হ'ব চি। নম্বৰ 11, ডিগ্ৰী অফ দ্য পলিনমিয়েল, ইয়াৰ ডিগ্ৰীটো কি হ'ব এইটো সুধিছে। চ' এইটো x + 1 * x - 1, এইটো a + b * a - b ফৰ্মুলা ইউজ হ'ব। চ' কি হ'ব a² - b², ইয়াত আমি কি পালোঁ x² - 1, x আমাৰ হাইয়েষ্ট পাৱাৰটো পালোঁ 2, চ' আনচাৰটো হ'ব 2, ডিগ্ৰীটো হ'ব 2। নম্বৰ 12, আকৌ আমি চেম ফৰ্মুলা ইউজ কৰিম। ইয়াত আমি আমাৰ a + b আৰু a - b ফৰ্মত দি আছে। চ' এইটো হ'ব a² - b², এইফালে স্কুৱাৰ ৰুট আমাৰ কেঞ্চেল হৈ গ'ল, a হৈ থাকিলে ইয়াত, এইফালে আমাৰ স্কুৱাৰ ৰুটটো গুচি গ'ল, ইয়াত b থাকিলে, অপশ্যনটো হ'ব বি, a - b। কুৱেশ্যন 13, কোএফিচিয়েণ্ট অফ x, xৰ আগত কি নম্বৰ আছে, xৰ আগত -1 আছে, চ' অপশ্যনটো হ'ব বি। 14, ইয়াৰ মানটো কি হ'ব এইটো সুধিছে। 4 মই লিখিব পাৰিম 2², কাট খাই গ'ল, 2 কিউব, 2 কিউবটো কিমান হ'ব 8 হ'ব, অপশ্যনটো হ'ব চি। নেক্সট 15ত কি সুধিছে, আণ্ডাৰ হোৱাট কণ্ডিশ্যন দ্য গ্ৰাফ অফ ax + by + c = 0 passes through the origin। অৰিজিন পৰা কি কণ্ডিশ্যনত এইটো লাইনটো পাছ হ'ব, যেতিয়া আমাৰ c = 0 হ'লে, অপশ্যনটো হ'ব ডি। 16, চাম অফ দ্য 2 ছাপ্লিমেণ্টাৰী এংগল, ছাপ্লিমেণ্টাৰী এংগল দুটা প্লাছ কৰি আমাৰ 180 ডিগ্ৰী হয়, এইটো মনত ৰাখিবা। কুৱেশ্যন 17, চাম অফ দ্য 2 এক্যুট এংগল অফ এ আইচ'চেলেছ ৰাইট এংগল ট্ৰাইংগল ইজ। আইচ'চেলেছ ৰাইট এংগল ট্ৰাইংগল কাক কয়, আমাৰ এটা এংগল 90 ডিগ্ৰী থাকিব আৰু বাকী দুটা আমাৰ এক্যুট এংগল থাকিব। চ' এইটো যদি 90 হয়, আমাৰ এই দুটা প্লাছ কৰি আমাৰ 90 ডিগ্ৰী হ'ব। আমাৰ এটা ট্ৰাইংগলত 3টা এংগল প্লাছ কৰি 180 ডিগ্ৰী হয়, এইটো যদি 90 হয়, এই দুটা প্লাছ কৰি 90 হ'ব লাগিব, তো অপশ্যনটো হ'ব বি। কুৱেশ্যন 18, এবচিছা অফ দ্য পইণ্ট 4,5, আমাৰ প্ৰথমটো আমাৰ এবচিছা বুলি কয় আৰু ছেকেণ্ডটো আমাৰ অৰ্ডিনেট বুলি কয়। আমাৰ কি সুধিছে, এবচিছা সুধিছে, এবচিছা কি হ'ব 4 হ'ব, অপশ্যন এইটো হ'ব। নম্বৰ 19, ইন ট্ৰাইংগল ABC AB = AC, ইন ট্ৰাইংগল ABC
এ বি আৰু এ চি ইকুৱেল দি আছে এই দুটা ছাইড যদি ইকুৱেল হয় আমাৰ এই দুটা এংগেল ইকুৱেল হ'ব বি যদি 50 হয় চি আমাৰ 50 হ'ব তো অপশ্যনটো হ'ব বি নেক্সট কুৱেশ্যন 20 দ্য পেৰালোগ্ৰাম উইথ অল ছাইডছ আৰ ইকুৱেল এণ্ড অল এংগলছ আৰ এট এংগল আমাৰ কুৱেশ্যনত কি কৈছে পেৰালোগ্ৰাম গোটেই ছাইডছখিনি আমাৰ ইকুৱেল দি আছে আৰু এংগলছখিনি 90 ডিগ্ৰী দি আছে চ' এইটো কি হ'ব এইটো আমাৰ স্কুৱেৰ বুলি কয় আমাৰ কুৱেশ্যন 21 ডিগ্ৰী অফ দ্য পলিনমিয়েল আমাৰ এইটো পলিনমিয়েলৰ আমাৰ আলফাবেটৰ হাইয়েষ্ট পাৱাৰটো কি আছে আমাৰ পাৱাৰ 8 আছে চ' অপশ্যনটো হ'ব চি কুৱেশ্যন 22 আমাৰ 0 ওলাব লাগে চ' ইয়াত 0 কেনেকৈ ল'ব লাগিব 2x + 1 = 0 2x = -1 x = -1/2 হ'ব অপশ্যনটো হ'ব চি 23 আমাক কৈছে x + 1 ইয়াৰ ফেক্টৰ হয় তেতিয়া ৰিমাইণ্ডাৰটো কিমান হ'ব যদি x + 1 ইয়াৰ ফেক্টৰ হ'লে আমি কি কৰিম ইয়াত +1 আছে চ' আমি x প্লেছত -1 বহাম চ' x প্লেছত -1 বহাই আমি সলভ কৰি দিওঁ এইফালে সলভ কৰিলে আমাৰ 1 হ'ব এইফালে -2 + 1 2 - 2 কিমান হ'ব 0 হ'ব চ' ৰিমাইণ্ডাৰটো আমাৰ হ'ব 0 24 which one is not a solution of the equation আমাৰ কোনটো আমাৰ সলিউশন নহয় আমাৰ চাৰিটা অপশ্যন দি আছে এই চাৰিটা অপশ্যন আমি ইয়াত পুট কৰি চাম আমাৰ কোনটো LHS আৰু RHS টো ইকুৱেল হৈছে চ' যোনটো আমাৰ LHS আৰু RHS ইকুৱেল হ'ব এইটো আমাৰ সলিউশন হ'ব নহ'লে নহ'ব চ' আমি কি দেখিছোঁ যদি x ভেলুটো মই ইয়াত 2 বহাই দিম x - 2y = 4 আমাৰ দি আছে x + যদি 2 বহাই দিম y ভেলু মই যদি 0 বহাই দিম 2 - 0 = আমি 2 পালোঁ আমাৰ RHS লগত মিলা নাই চ' সেইকাৰণে এই অপশ্যনটো আমি চ' এই অপশ্যনটো যদি মই পুট কৰোঁ আমাৰ LHS আৰু RHS টো ইকুৱেল নহ'ব অপশ্যন বিটো হ'ব কুৱেশ্যন 25 দ্য সলিউশ্যন অফ দ্য ইকুৱেশ্যন x = 3y + 2 ইয়াৰ সলিউশ্যনটো কিমান হ'ব ইয়াত আমাৰ ইনফাইনাইট মেনি সলিউশ্যন হ'ব যাৰ লিনিয়াৰ ইকুৱেশ্যনত আমাৰ ইনফাইনাইট মেনি সলিউশ্যন থাকে অপশ্যন চিটো হ'ব 26 আমাক এটা পলিনমিয়েল দি আছে যদি মই ইয়াত -1 ভেলু পুট কৰিম আমাৰ আনসাৰটো কি ওলাব চ' x প্লেছত মই -1 পুট কৰিছোঁ এফালে -1 পালোঁ আৰু +1 আনসাৰটো হ'ব 0 অপশ্যন বিটো হ'ব 27 ফেক্টৰ অফ aq - bq এইটো আমাৰ aq - bq ফৰ্মুলাটো কি আছিলে এইটো ফৰ্মুলা আছিলে a - b a² + ab + b² অপশ্যন বিটো হ'ব এইটো তোমালোকে জানা আৰু অপশ্যন বিটো হ'ব কুৱেশ্যন 28 which given number is not a rational number কোনটো আমাৰ ৰেচনেল নম্বৰ নহয় চ' ৰুট আমাৰ থাকিলে আমাৰ এই ৰেচনেল নম্বৰ হৈ যাব এইটো অপশ্যন চিটো হ'ব এইটো ৰেচনেল নম্বৰ নহয় if xm = 2m হয় then the value of x to the power 0 চ' যদি xm = 2 to the power m হয় mm কাট খাই গ'ল x = পালোঁ আমি 2 আমাৰ কুৱেশ্যনত কি সুধিছে x to the power 0 ভেলু কিমান হ'ব চ' x ভেলু কিমান পালোঁ আমি 2 পালোঁ চ' 2 to the power 0 আমাৰ কিমান হ'ব 1 হ'ব কিবা এটা পাৱাৰ 0 থাকিলে আমাৰ 1 হ'ব অপশ্যন চিটো হ'ব আনসাৰটো আমি বস্তু ডাইৰেক্টলি কৰিব পাৰোঁ আমাৰ পাৱাৰ 0 থাকে আমি ডাইৰেক্টলি 1 বহাব পাৰোঁ অপশ্যন চিটো হ'ব 30 which one is the lowest prime number কোনটো হ'ব আমাৰ 2 is the smallest prime number 31 the HCF of two co-prime number দুটা co-prime number HCF টো আমাৰ সদায় 1 হয় মনত ৰাখিব অপশ্যন বিটো হ'ব 32 a² - b² ফৰ্মুলাটো কি হয় তোমাৰ a + b * a - b অপশ্যন চিটো হ'ব 33 x + a * x + b এটা হ'ব x² a + bx + ab অপশ্যন চিটো হ'ব 34 a + b হোল² ফৰ্মুলাটো কি হ'ব এইটো হ'ব a² + b² + 2ab এইটো √² গুচি গ'ল আমাৰ a হৈ গ'ল এফালে b হৈ গ'ল 2√ab ইয়াৰ অপশ্যনখিনি আমাক ভুলকৈ দিয়া আছে ইয়াত প্লাছ হ'ব লাগে অপশ্যন চিটো হ'ব 35 ইয়াৰ মানটো কি হ'ব এইটো সুধিছে তলত আমাৰ দুটা 0 দি আছে চ' দুটা 0 পাছত আমি পইণ্টটো বহাই দিম আমাৰ আনসাৰটো ওলাই যাব অপশ্যনটো হ'ব চি নম্বৰ 36 দ্য ভেলিউ অফ 0.9 bar 0.9 bar এইটো হ'ব আমাৰ 9/9 হ'ব এইটো আমি 1 কৰিব পাৰোঁ অপশ্যন এইটো হ'ব নেক্সট 37 x to the power 0 কিবা এটা পাৱাৰ 0 হ'লে আনসাৰ 1 হ'ব এইটো মই আগতে কৈছোঁ 38 an example of a whole number so whole number আমাৰ কোনটো হয় whole number আমাৰ নেগেটিভ নহ'ব ফ্ৰেকশ্যনত নহয় নেগেটিভ নহ'ব অপশ্যনটো হ'ব চি
39. Which of the following is a linear polynomial? Linear polynomial কাক কয় যাৰ x power 1 থাকে সো ইয়াত x power 2 আছে এটো নহব ইয়াত x power 2 আছে নহব ইয়াত x power 1 আছে কাৰণে এটো আমাৰ linear polynomial হ'ব অপচন সি টু হ'ব ইয়াত x নাই 40 x square minus x so highest power 2 আছে কাৰণে এটো আমাৰ quadratic polynomial বুলি কয় অপচন বি টু হ'ব 41 0.3 bar আৰু 0.2 bar 0.3 bar মই লিখিব পাৰিম 3/9 আৰু 0.2 bar মই লিখিব পাৰিম 2/9 এটা প্লাস কৰিলে কি হ'ব 5/9 অপচনটো হ'ব বি 42 each angle of an equilateral triangle আমাৰ গোটে সাইডছখিনি ইকুয়াল থাকে আৰু গোটে এংগলছখিনি আমাৰ ইকুয়াল হ'ব সো গোটে এংগলখিনি আমাৰ 60 ডিগ্ৰী হ'ব অপচন সি টু হ'ব 43 এটো যদি মই ইয়াৰ লগত ডিভাইড কৰো আমাৰ আনসাৰটো কি হ'ব 6√27 তলত হ'ল 2√3 এটা আমাৰ কাট খাই গ'ল 3 হৈ গ'ল √27 মই লিখিব পাৰিম 3√3 √3 কাট খাই গ'ল বাসিল আমাৰ 3 9 অপচনটো হ'ব সি 44 a plus b হোল স্কয়ার ফর্মুলাটো কি হ'ব এটো হ'ব a স্কয়ার plus 2ab plus b square √2 square 2 এফালে তোমাৰ √2 √3 √6 হৈ গ'ল √3 square হৈ গ'ল 3 প্লাস কৰিলে কিমান হ'ব 5 plus 2√6 অপচনটো হ'ব ডি নেক্সট 45 যদি p2 = 0 হয় তেতিয়া a ভ্যালুটো আমি কোড বহালে আমাৰ আনসাৰটো 0 ওলাব সো a ভ্যালুটো আমি যদি ইয়াত বহাও 2 - 2 কিমান 0 হ'ব সো অপচন বি টু হ'ব সো বাকি কোশ্চেন কিন্তু তোমালোকে ভালকে চাই লোৱা